আজি আমি আপোনালোকৰ আগত বৰ্তমান জীৱনত আমি পোৱা শাৰীৰিক আৰু মানসিক অত্যাচাৰবিলাকৰ বিষয়ে ক'বলৈ ওলাইছোঁ আৰু সেইবিলাকনো কিহৰ পৰা উৎপত্তি হৈছে, আমি কেনেকৈ আমি সেইবিলাক উপলব্ধি নকৰাকৈ কেনেকৈ জীৱনটো চলাই যাব পাৰোঁ সেই বিষয়ে ক'বলৈ আহিছোঁ আৰু আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি জানো এতিয়া যুগ পৰিৱৰ্তনৰ সময়। বৰ্তমান জগতখন সলনি হৈছে। মানুহৰ মনৰ, পৰিয়ালৰ, সমাজৰ, পৰিৱেশৰ, বায়ুমণ্ডলৰ অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছে। আমাৰ সম্বন্ধবিলাকত ফাট মেলিছে। ইয়াৰ প্ৰধান কাৰণ হিচাপে মই ক'ব খোজোঁ যে আমি মানুহবিলাক দিনে দিনে স্বাৰ্থপৰ হৈ গৈ গৈছোঁ। আজি ভাল পোৱা প্ৰকৃত স্নেহৰ অভাৱ ঘটিছে। আমি আশা কৰা ধৰণে বস্তুবোৰ বা জীৱনটো গঢ়িবলৈ পৰা নাই। আমি অপেক্ষা কৰি আছোঁ। আমাৰ ধৈৰ্যৰ বান্ধ খুলি গৈছে। এই ক্ষেত্ৰত আমি ক'ব খোজোঁ যে কিছুমানে কৰ্তব্য দায়িত্ব জ্ঞানৰ পৰা সম্পূৰ্ণ ফালৰি কাটি আহিছে। অসুস্থ মানসিকতাৰে তেওঁলোক কি কৰিছে, নিজক লৈ ব্যস্ত হৈ পৰিছে। আজি নিজৰ সন্তানেই নিৰ্দয় হৈ পৰিছে। পিতৃ মাতৃক তেওঁলোকে ঘৰৰ পৰা বাহিৰ কৰি দিছে। তাৰোপৰি সম্বন্ধীয় সম্পৰ্কীয়সকলৰ অত্যাচাৰ আছে, সমাজৰ পৰা নিৰ্দোষী লোকৰ পোৱা অত্যাচাৰ আছে। মুঠতে বৰ্তমান সময়ত মানুহৰ দুখ দুৰ্দশাৰ কথা কৈ অন্ত পেলাব নোৱাৰি। এই ক্ষেত্ৰত আমি ক'ব খোজোঁ যে আমাৰ সম্বন্ধ ডাঙৰ নে স্বাৰ্থ ডাঙৰ? আধুনিক যুগৰ সকলে এই কথা বিচাৰ কৰি চাবৰ সময় হ'ল। স্বাৰ্থত তেওঁলোক উঠি বাঢ়ি গৈছে। তেওঁলোকৰ মাজত সম্পত্তি সকলোতকৈ শ্ৰেষ্ঠ হৈ পৰিছে আৰু স্নেহ কি কৰিছে, সকলোতকৈ নিম্ন হৈ পৰিছে। আৰু যিবিলাক বস্তু সম্পত্তি ঘটিছে সেইবিলাকৰ পৰা আশীৰ্বাদ বিচাৰিছে, সেইবিলাকৰ পৰা আনে তেওঁলোকক প্ৰশংসা কৰাটো বিচাৰিছে। কিন্তু প্ৰকৃত আশীৰ্বাদ তেওঁলোকক যি দিব লাগে সেই আশীৰ্বাদ তেওঁলোকে পোৱা নাই। ধন বস্তু বৈভৱ লৈ বৰ্তমান সকলোবিলাক ব্যস্ত হৈ পৰিছে। তেওঁলোকে সেইটো কথা চিন্তা কৰা নাই। তেওঁলোকে ভবা নাই যে এইবিলাক তেওঁলোকে ভৱিষ্যত কৰ্মফলৰ হিচাপ নিকাচত জমা কৰি ৰাখিছে। আমি জানো আমি যদি আনক দিওঁ বা আমি দাতা হওঁ, আনক দিব পাৰোঁ, তেতিয়া আমি আনৰ পৰা শুভেচ্ছা পাম আৰু আশীৰ্বাদ পাম। যদি আমি আনৰ পৰা বিচাৰিছোঁ, আনৰ পৰা বিচৰাটো পাপ বুলি গীতা গ্ৰন্থই ক'ব খোজে। সমস্যা আমাৰ জীৱনত আহিবই। আমি সমস্যাৰ মুখামুখি হ'ব লাগিব। আমি কেনেকৈ সমস্যাৰ মুখামুখি হ'ম? আমাৰ কৰ্তব্য কি? আমি এতিয়া নিজৰ মানসিকতাক পৰিৱৰ্তন কৰিব লাগিব। মানসিকতাক পৰিৱৰ্তন কৰা মানে নিজক পৰিৱৰ্তন কৰা, স্বপৰিৱৰ্তন হ'ব লাগিব। আমি আমাৰ কৰ্তব্য কৰি যাম। ধন সম্পত্তি চিৰস্থায়ী নহয় বুলি আমি জানো। এইবিলাকে আমাৰ মন ব্যাকুল আৰু অস্থিৰ কৰি তোলে। আমি কাৰোৰ প্ৰতি আশাও নকৰোঁ আৰু কাৰোৰ প্ৰতি অপেক্ষাও নকৰোঁ। কাৰণ এই বস্তুবিলাক আমাৰ নিজস্ব ব্যক্তিগত নহয় আৰু আমি যিবিলাক ভোগ কৰিছোঁ এইবোৰ আমাৰ নিজৰ কৰ্মফল। কৰ্ম, ব্যক্তি, বৈভৱ, সংস্কাৰ এই সকলোবিলাক লগ হৈ আমাক এটা টাইট ড্ৰেছ পিন্ধাই ৰাখিছে। যেনেদৰে টাইট ড্ৰেছ পিন্ধি থাকিলে আমাৰ কাম কৰিবলৈ অসুবিধা হয়, ভালদৰে চিন্তা চৰ্চা কৰিবলৈ অসুবিধা হয়, সেইদৰে আমাৰ এই টাইট ড্ৰেছে আমাক অতি টাইট কৰি ৰাখিছে। আমি দেখিছোঁ বৰ্তমান সময়ত কোনেও কাৰো কথা নুশুনে। সেইকাৰণে আমি এতিয়া কৰ্মৰ কৰাৰ কৌশল জানিব লাগিব। সৰ্বশাস্ত্ৰ শিৰোমণি শ্ৰীমদ্ভাগৱত গীতা গ্ৰন্থত গীতাৰ ভগৱানে 4 নম্বৰ অধ্যায়ৰ 20 নম্বৰ শ্লোকত কৈছে যে হে অৰ্জুন, তুমি কৰ্ম কৰাৰ কৌশলবোৰ শিকি লোৱা। কৰ্ম কৰাৰ কৌশল হ'ল আমি কৰ্ম কৰিম, কিন্তু আমি তাৰ পৰা ফলাফল আশা নকৰোঁ। আমি ফল
ত্যাগ কৰিব লাগিব। আমি যদি ফলাফল আশা নকৰোঁ তেতিয়া আমাক কৰ্মবন্ধনে আমাক স্পৰ্শই কৰিব নোৱাৰে আৰু আমি কৰ্মবন্ধন ভোগ কৰিবও নালাগে। কাৰণ আমি ফল আশা কৰিলেহে কিবা এটা নাপালোঁ আমি কৰ্মবন্ধনত মায়াত সোমাই পৰিলোঁ যে আমি আমুকটো পাম আশা কৰিছোঁ আমি পোৱা নাই, আমি মায়াত সোমালোঁ, আমি দুখ পালোঁ, সেইবিলাকে হৈছে কৰ্মৰ বন্ধন। যদি আমি ফল আশা নকৰোঁ আমাক কৰ্মবন্ধনে স্পৰ্শ কৰিব নোৱাৰে। সেইদৰে গীতাৰ গ্ৰন্থৰ 6 নং অধ্যায়ৰ 35 নং শ্লোকত গীতাৰ ভগৱানে অৰ্জুনক পুনৰ কৈছে তুমি কৰ্মৰ মাজেদি সন্ন্যাস কৰিবলৈ শিকা, তুমি মনলৈ বৈৰাগ্যৰ ভাৱ আনা। কাৰণ কৰ্মৰ মাজেদি সন্ন্যাস কৰিব পাৰিলেহে তুমি তোমাৰ মনক বশীভূত কৰিব পাৰিবা, নহ'লে তুমি তোমাৰ মনক বশীভূত কৰিব নোৱাৰা। গীতাৰ ভগৱানে অৰ্জুনক কৈছে অসংশয়ং মহাবাহু মনো দুৰ্নিগ্ৰহং চলম, তুমি তোমাৰ মনক বশীভূত কৰিবলৈ শিকা। অভ্যাসেন তো কৌন্তেয়, হে কৌন্তেয় কুন্তীৰ পুত্ৰ, তুমি অভ্যাসৰ যোগেদি বৈৰাগ্যেন চ গৃহ্যতে, অভ্যাস আৰু বৈৰাগ্যৰ যোগেদি তুমি তোমাক মনক বশীভূত কৰা। তুমি সন্ন্যাস ব্ৰত অৱলম্বন কৰি অৰণ্যলৈ যাব নালাগে, তুমি গৃহস্থীৰ মাজতে থাকি পেলাই তুমি সন্ন্যাস কৰা যে এই ধন সম্পত্তি পুত্ৰ পৰিবাৰ সকলো তুচ্ছ, মই এক সন্ন্যাসীহে। আৰু সেইদৰে তুমি অভ্যাস কৰা, বৈৰাগ্যৰ অভ্যাস কৰা যে মোৰ সম্পত্তি ধন সম্পত্তি নহ'লেও মই চলিব পাৰিম, মই চলি থাকিব পাৰিলে হ'ল। ইচ্ছা মাত্ৰ বিদ্যা, তোমাক যিখিনি লাগে সেইখিনি লোৱা, বাকীবিলাক তুমি আশা নকৰিবা। যেতিয়া তুমি আশা নকৰা, পুত্ৰৰ পৰা আশা নকৰা, কন্যাৰ পৰা আশা নকৰা, আত্মীয় পৰিজনৰ পৰা আশা নকৰা বা সমাজৰ পৰা আশা নকৰা, তেতিয়া তুমি কি হ'বা, তুমি তোমাৰ মন শান্ত হৈ পৰিব, তুমি স্বস্থিতিত স্থিত হ'বা। কাৰণ তোমাৰ অনাদি স্থিতিলৈ যেতিয়া তুমি আহিবা, তোমাৰ অনাদি স্থিতি এক পোহৰহে হয়, এই শৰীৰটো তুমি এৰি থৈ যাব লাগিব, এই কথা মনলৈ আহি যাব। আৰু তুমি যেতিয়া পোহৰ হয়, পোহৰৰ লগতহে মই এই কামবিলাক কৰি আছোঁ, বস্তুৰ প্ৰতি মোহবোৰ আঁতৰি যাব আৰু তেতিয়া তোমালৈ মনৰ বৈৰাগ্য ভাৱ আহিব, সন্ন্যাস ভাৱ আহিব আৰু তেতিয়া তুমি মনত শান্তি পাবা। তুমি কিবা নাপালেও তোমাৰ মনলৈ সেই কথা কেতিয়াও নাহে। এই সুন্দৰ উপদেশ আমি শ্ৰীমদ ভাগৱত গীতা গ্ৰন্থত পাইছোঁ। সেইকাৰণে মই সকলোকে ক'ব খোজোঁ যে আমি যদি গীতা গ্ৰন্থখন সম্পূৰ্ণৰূপে অধ্যয়ন কৰোঁ, গীতাৰ শ্লোকবোৰৰ অৰ্থ বা গুহাৰ্থবোৰ আমি জানি লওঁ, তেতিয়া আমি জীৱনটো এই স্বাৰ্থপৰ সংসাৰখনৰ মাজত আমি নিস্বাৰ্থভাৱে থাকি জীৱনটো সুন্দৰ কৰি ৰাখিব পাৰিম। কাৰণ মই ক'ব খোজোঁ এই পৃথিৱীখন আমাৰ আলহী ঘৰ, আমাৰ কাৰণে আমি শেষত যেতিয়া পৃথিৱীখন এৰি যাম তেতিয়া আমাৰ লগত 2 মিটাৰ বগা কাপোৰৰ বাহিৰে একো আমি লগত নিয়াৰ কোনো অধিকাৰেই নাই। ধন্যবাদ।